আমাৰ এটাই সপোন যে আমাৰ নিজৰ জেগাখন অসমখন আমি আগুৱাই লৈ যাব লাগে আৰু জালুকবাৰী সমষ্টি সদায় জাকত জিলিকা সমষ্টি সদায় সবেই কয় যে বাইদেউ আপুনি বেলেগ সমষ্টিত কিয় নাযায় আপুনি অকল জালুকবাৰীত লাগি থাকে এটাই উত্তৰ মই পলিটিচিয়ান নহয় জালুকবাৰী সমষ্টিত সেইটো কাৰণে আহোঁ কাৰণ এইটো সমষ্টি নহয় এইটো হৈছে আমাৰ পৰিয়াল আৰু পৰিয়ালৰ প্ৰত্যেকজন ইয়াতে মহিলা পুৰুষ আমি একগোট হৈ থাকোঁ যেতিয়া বিপদৰ সময় আহে এটাই কথা কয় যে বাইদেউ চিন্তা নকৰিব আমি দাদাৰ লগত আছোঁ সেই হৈছে জালুকবাৰী সমষ্টি আৰু আজি সকলোকে অনুৰোধ কৰিলোঁ যে আহা 24 তাৰিখে ছাৰ বেজেৰা মণ্ডলত মিটিং কৰিব 12টা বজাত আপোনালোক সকলোৱে উপস্থিতি কামনা কৰিলোঁ কাৰণ আপোনালোকে নিজ মুখেদি শুনক যে অসমখন আৰু কেনেকৈ আগুৱাব বিচাৰিছে আৰু প্ৰত্যেকজন মানুহৰ প্ৰতি দায়িত্ব কেনেকৈ বহন কৰিব বিচাৰিছে আৰু প্ৰত্যেকজন মানুহ কেনেকৈ আগুৱাই যাব পাৰিব তেওঁ নিজ মুখেদি প্ৰত্যেক ইয়াতে এখন ডাঙৰ সভা কৰি তেখেতে আপোনালোকক ক'ব আপোনালোকে মনে ৰাখিব মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত ভাৰতীয় জনতা পাৰ্টি পদুম ফুল সেই পদুম ফুলত ভোট দি অহা ইলেকশ্যনত 26 তাৰিখৰ ইলেকশ্যনত সকলো মানদণ্ড 2001 চনৰ পৰা 10 চনত যেনেকৈ ভোট দিছিল তেনেকৈ ওলাই গৈ সকলোৱে ওলাই গৈ মাননীয় মুখ্যমন্ত্ৰীক পদুম ফুলত ভোটটো দি দিলীপ শইকীয়া ডাঙৰীয়াক ইয়াৰ পৰা সাংসদ পঠাই আকৌ এবাৰ মোদী চৰকাৰ গঠন কৰি পেলাই আপোনালোকক